দেখুৱাবলৈ আছে দেখুৱাব আছে মিঠাই খাব আগুৱাই হওক ভাল অঁ মিঠাই খোৱাটো লওক মিঠাই খোৱাটো লওক আজি আমাৰ কাৰণে যথেষ্ট এটা সুখৰ মুহূৰ্ত বহুত দিন আমাৰ সতীৰ্থবৃন্দসকলে যি হেৰি কৰি আহিছিলে আজি আমি কোনো দল সংগঠন হিচাপে নহয় আমি আজি নিজে থলুৱা মই নিজে এজন চুতীয়া যুৱক হিচাপে আহিছোঁ আমাৰ বহু এক দীঘলীয়া সংগ্ৰাম আছিলে আমি চুতীয়া অসমীয়াৰ ইতিহাসত অসমৰ ইতিহাসক এটা পুৰণি জনগোষ্ঠী আজি এই জনগোষ্ঠীৰ বাবে আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক মৰ্যাদা সহকাৰে চেণ্ট্ৰেল লেভেলৰ দ্বিতীয় পৰ্যায়ৰ কনচিডাৰেশ্যনৰ বাবে পঠাইছে আমি যথেষ্ট সুখী আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে চেণ্ট্ৰেল লেভেলত আমাৰ ভাৰত চৰকাৰ পৰ্যায়ত যিখিনি নেক্সট পৰ্যায়ৰ কামখিনি অতি সোনকালে সুকলমে এই 6 জনগোষ্ঠীয়ে আমি এছ টি ষ্টেটাছটো পাব লাগে আমাৰ যি সংগ্ৰাম আছিল আমাৰ ভাই বন্ধুসকলে কৈছিলে আমাৰ এই সংগ্ৰাম সফল হ'ল লগতে আমাৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ আছে আকাশ শইকীয়া ডাঙৰীয়া তেখেতেও দুআষাৰ ক'বলৈ হওক আজি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপ্ৰথমে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি কোনো যুৱ মঞ্চ বুলি বা কোনো সংগঠন হিচাপে নহয় আজি মই নিজে এজন চুতীয়া জাতিৰ এজন যুৱক গতিকে আজি সঁচাই নথৈ আনন্দিত হৈছোঁ যিহেতু আজি বছৰ বছৰ ধৰি কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱাব নোৱাৰিলে কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰি নেদেখুওৱা কাম আজি সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কৰি দেখুৱালে গতিকে তেখেতক আমি চেলুট দিছোঁ চেলুট জনাইছোঁ আৰু যি আজি প্ৰতিবেদন আজি বিধানসভাত দাখিল কৰা হ'ল আমি আশা ৰাখিছোঁ যে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত যাতে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে এই বিধেয়কখন যাতে পাছ কৰি দিয়ে আমি তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰকো আমি অনুৰোধ জনাইছোঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আপোনাৰ জনাব বিচাৰিছোঁ ইয়াৰ লগতে 1 নম্বৰ হৈ গ'ল যে যি অবৈধ বিয়া বাংলাদেশী ক্ষেত্ৰত তেখেতে দিন ৰাত একাকাৰ কৰিছে যি যুঁজ দিছে এই যুঁজত কিন্তু তেখেতে আজি সফল হ'ব বুলি আমি আৰু মানে তেওঁৰ প্ৰতি বিশ্বাস বাঢ়ি গৈছে আৰু 2 নম্বৰে যি আছে আমাৰ হিয়াৰামুঠৰ আমাৰ জুবিনদাৰ ন্যায় ক্ষেত্ৰত তেখেতে দিন ৰাত একাকাৰ কৰি আছে আমি দেখি আছোঁ গতিকে এই ক্ষেত্ৰতো তেখেতে যে সফল হ'ব আমি এতিয়া গম পাই গ'লোঁ গতিকে আমি এটাই কথা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ দীৰ্ঘায়ু হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু হওক তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ